আমি এতিয়া খেৰ লৈ ওলাইছোঁ। এইফালে পেহীৰ মাথাত, এইফালে মোৰ, আৰু এয়া পুৰা গধুৰ দেই খেৰ। আৰু এশ মুঠি কাটিলোগৈ আৰু তাৰপৰা তাকে এতিয়া ওলাওঁ আৰু ঘৰলৈ যাব লাগিব। যিহেতু ঘৰৰ পৰা বহুত দূৰত, সেয়াই আৰু দুইজনীয়ে কষ্ট মষ্ট উলিয়াইছোঁ। আৰু এইফালে পাৰ কৰি দিলোঁ। আৰু এয়া আজি কটা খেৰ 20 মুঠিকৈ থৈছোঁ। আৰু বহুত ভাগৰ লাগিলে, বহুত দূৰৰ পৰা উলিয়াই আনিবলগীয়া হ'ল। একদম এয়া এইফালৰ পৰা উলিয়াই আনিছিলোঁ। তাত গছজোপা দেখি পাইছে নহয়, তাৰ পৰা উলিয়াই আনিছোঁ মাথাত বুকি বুকি। আৰু সেয়া এতিয়া আৰু ঘৰলৈ যাওঁ। খেৰ মাথাত লৈ মাথাৰ অৱস্থা নাইকিয়া হৈ গৈছেগৈ চুলি। আৰু তাকে দেখালোঁ। আৰু বিশেষ এনেকৈ মই বাৰীলৈ যোৱা নাই, বাৰীৰ ভিডিঅ'ও বনাব পৰা নাই। আৰু তাকে খেৰ কাটিলোঁ দিনটো মানে এবেলা কাটিলোঁ। আৰু এবেলা পেহী মানে কাম কৰি আছিলে। আৰু তাকে আজিলৈ